বৃহৎ নদীবান্ধ বন্ধ কৰা আৰু বান কৰা খহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ দাবীত টংলাত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ 3 ঘণ্টীয়া অৱস্থান ধৰ্মঘট। বৃহৎ নদীবান্ধ বন্ধ কৰা আৰু বান কৰা খহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ দাবীত আজি ওদালগুৰি জিলাৰ টংলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমীপত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ওদালগুৰি জিলা সমিতিয়ে 3 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। জিলা সমিতিৰ সভাপতি নিলয় চলিহা আৰু সাধাৰণ সম্পাদক পংকজ চহৰীয়াৰ নেতৃত্বত ৰূপায়ণ কৰা অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ অন্তত হৰিশিঙা ৰাজচক্ৰ বিষয়াৰ জৰিয়তে দেশৰ প্ৰধানমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে। হয়, আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে আজি গোটেই অসম জুৰি প্ৰতিখন জিলা সমিতিৰ উদ্যোগত আজি NSPC বন্ধ ৰখাৰ দাবী আৰু লগতে অসমৰ যি ভয়াৱহ বান আৰু গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব লাগে তাৰ দাবীত আজি 3 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী গোটেই অসম জুৰি হৈছে আৰু আমিও ওদালগুৰি জিলা সমিতিয়ে টংলা আঞ্চলিকৰ সহযোগত আমি ইয়াত ৰূপায়ণ কৰিছোঁ। বৰষুণৰ কাৰণে কিছু সতীৰ্থ আহিব নোৱাৰিলে, তাৰ কাৰণে আমি ঠাইখিনি সলনি কৰি ৰুমলৈকে আহিবলগীয়া হৈছে ৰাতিপুৱাৰ পৰা নেৰানেপেৰা বৰষুণৰ কাৰণে। আৰু জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে প্ৰায় 4টা দশকে এটা কথাই কৈ আহিছে যে অসমৰ ভয়াৱহ যি বান আৰু ইয়াৰ পিছত যি গৰাখহনীয়াৰ কাৰণে সৰ্বশান্ত আৰু সৰ্বসাধাৰণ ৰাইজ হ'ব লগা হৈছে। আৰু তাৰ কাৰণে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কৈছে যে অসমৰ সম্পদবিলাক যদি ৰাষ্ট্ৰীয় সম্পদ হয়, অসমৰ সমস্যাবিলাক ৰাষ্ট্ৰীয় সমস্যা কিয় নহয়। আৰু সেইকাৰণে 1978 চনৰ 12 মাৰ্চতে জন্ম লাভ কৰা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে প্ৰতিনিয়ত সদায় কৈ আহিছে যে অসমৰ বানপানী সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব লাগে আৰু ৰাষ্ট্ৰীয় সমস্যাৰ কাৰণে যিবিলাক পুঁজি আবণ্টন হয়, যিবিলাক পুঁজি নিৰ্ধাৰণ কৰা হয়, এই পুঁজিবিলাক ৰাজ্য চৰকাৰে পাব লাগে। কিন্তু কেন্দ্ৰীয় চৰকাৰে হওক বা ৰাজ্য চৰকাৰে হওক, কোনো এখন চৰকাৰে কিন্তু এই বিষয়ত কোনো ধৰণৰ গুৰুত্বপূৰ্ণ ভূমিকা লোৱা দেখা নাযায়। আৰু আমি এটা কথাই কৈ আহিছোঁ যে NSPC পৰা ভয়াৱহতা কিমান। আজি কম দিনতে আপোনালোকে কেইদিনমান আগতে হোৱা বানৰ যে ৰঙা নদী বানৰ পানী এৰি দিয়াৰ ফলত কিমান গাঁও প্লাবিত হ'ল, কিমান লোক ক্ষতিগ্ৰস্ত হ'ল, আচলতে কিমান লোকৰ মৃত্যু হ'ল, এই কথাবিলাক আচলতে কোনেও গুৰুত্ব দিয়া নাই। আমি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এটা কথাই কৈছোঁ যে ৰঙা নদীৰ বান্ধত 200 মেগাৱাটৰ সেই বান্ধটো এৰি দিয়াৰ ফলতে যিখিনি ভয়াৱহ সৃষ্টি হৈছে, গতিকে 2000 মেগাৱাটৰ যিটো NSPC যিটো আছে, নামনি সোৱণশিৰি জলবিদ্যুৎ যিটো প্ৰকল্প আছে, এই প্ৰকল্পটো কিবা কাৰণত যদি ভাঙি যায় কি ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হ'ব। গতিকে নদীবান্ধ বন্ধ ৰাখিব লাগে। আৰু এই কাৰণে আমি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আজি গোটেই অসম জুৰি কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আৰু আজি এই কাৰ্যসূচীৰ শেষত আমি স্মাৰক পত্ৰ প্ৰধানমন্ত্ৰীলৈকে প্ৰেৰণ কৰিম। আৰু আমাৰ দাবী NSPC নদীবান্ধ সোনকালে বন্ধ হ'ব লাগে আৰু বান গৰাখহনীয়া ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা হ'ব লাগে। নিশ্চয় আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সমগ্ৰ অসমৰ লগতে আমি ওদালগুৰি জিলা সমিতিৰ উদ্যোগত আমি টংলা আঞ্চলিক সমিতিয়েও সহযোগ কৰিছোঁ যে যি বৃহৎ নদীবান্ধ প্ৰকল্প নিৰ্মাণ কৰি আছে, তাৰ ফলত যি বানপানীৰ সৃষ্টি হৈছে, যাৰ ফলত অসমৰ জনসাধাৰণৰ কিমান ক্ষয়ক্ষতি, এই বানপানীৰ লগতে মানুহৰ স্কুলৰ সমস্যা, খাদ্যৰ সমস্যা, বিভিন্ন সমস্যাত জৰ্জৰিত হৈ আছে। আমি এই আজি অৱস্থান 3 ঘণ্টীয়া অৱস্থান ধৰ্মঘটৰ জৰিয়তে আমি অসম চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰলৈ আমি দাবী উত্থাপন কৰিব বিচাৰিছোঁ যে অসমৰ যি বান গৰাখহনীয়া সমস্যা, সেই সমস্যা ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি দিব লাগে। আৰু আমি আজি কিছু সময় পিছতে আমি ৰাজচক্ৰৰ বিষয়ৰ জৰিয়তে আমি প্ৰধানমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান কৰিম। ওদালগুৰিৰ পৰা চিন্ময় ডেকা ৰিপৰ্ট, টাটা টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ, গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666 70024728813। আমাৰ ইমেইল ID হৈছে kobos2025@gmail.com।